ডাৱৰবিলাক দেখিয়ে ভাল লাগিছে, তেনেকৈ ৰ'দৰ চাইনিংটো আহি আছে যেতিয়া। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। ঘৰত সদায় সদায় কয় ইমান দেৰিলৈকে জিমত কি কৰ এয়া কৰি থাকোঁ এয়া। হেল্ল' গাইজ, বহুত দিনৰ মূৰত ওলালোহি আৰু মনত পৰিলে ইউটিউবত বহুত দিন হৈ গ'ল ভিডিঅ' দিয়াই নাই। তাকে পথাৰ কামতে ব্যস্ত হৈ আছোঁ, ডাঙৰীয়ে কঢ়িয়াই আছোঁ। অকণমান দূৰ হয় কাৰণে বেছি অনা নাই, 300কৈ আনিছোঁ। তাকে এতিয়া কঢ়িয়াই মেলি লওঁ আৰু বলক দেখাম ক'ৰ পৰা ধান আনি আছোঁ, সেইটোকো আপোনালোকক দেখাম। বলক প্ৰথম ফাৰ্ষ্ট মই এইখিনি ঘৰত থৈ আহি লওঁগৈ, তাৰপিছত আৰু বান্ধিবলৈও আছে। 4টা ডাঙৰি বান্ধিলোঁ, এতিয়া এভাৰ নি ঘৰত থৈ আহি লওঁগৈ। তাৰপিছত ইভাৰ আকৌ নিমি মানে কমকৈ বান্ধি কমকৈ কঢ়িয়াই আছোঁ আৰু পথাৰত আধা আধি মানুহৰ ধান কাটি হৈ গ'ল, বেছি নাই, অলপ আছে। আমাৰো বেছি নাই, অলপ আছে কাটি শেষ কৰিবলৈ, তাৰপিছত শেষেই হ'ব আৰু এইফালে গৰু মাইনাটো চোৱা, মাইনা বলক। এইফালে এতিয়া আমাৰ ধান আনি ইয়াতে থোৱা হৈছে, একেবাৰে মানে মাৰি মেলিহে গুটি ধান কৰি থ'ব লাগিব। আগতে নহ'লে এভাগে জাপি থোৱা আছিলে, কিন্তু যোৱা কেইবছৰমানৰ পৰা ধৰি গুটি ধানে থোৱা হৈছে। গুটি ধান কৰিলে মানে পিছত ইমান হেৰি নাথাকে, নহ'লে পিছত যদি ধান মাৰিবলৈ হয় বহুত ধূলি হয়, সেইকাৰণে নতুনতে মাৰি দিলে ধূলিটো কম হয়, সেইকাৰণে নতুনতে মাৰি দিয়া হয়। আৰু বেছি দেৰি ধান কঢ়িয়াব নোৱাৰি, আন্ধা হ'লেই আৰু এফালে বেলি পৰিলেই, আৰু খুব বেছি 3ভাৰ 4ভাৰ কঢ়িয়াবলৈ হ'ব, তাতকৈ নোৱাৰি। দেউতাই বান্ধি আছে কাৰণে মানে কঢ়িয়াবলৈ হৈছে, নিজে বান্ধি নিয়ালে মানে সিমানো নোৱাৰিলোহেঁতেন। এতিয়া দেউতাই বান্ধি দি আছে, মই দাদাই কঢ়িয়াই দিছোঁ। বেছি নাই, মানে শুকাই থকা যিকেইটা আছে নি শেষ হ'ব লাগে, দাদাই মই দুইটা কঢ়িয়াই থাকিলে। আৰু ইয়াত কেইটামান আছে, এইকেইটা থাকি যাব। এইখিনি মানে ধানখিনি ইমান এটা ভাল নহ'লে যে প্ৰথমতে ভালখিনি নি লোৱা হৈছে, তাৰপিছত এইখিনি নিম আৰু। একদম দেখিলোঁ আকাশখন ইমান ধুনীয়া হৈ আছে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। চাওক ইমান ধুনীয়া হৈ আছে দেখিবলৈ, ডাৱৰবিলাক দেখিয়ে ভাল লাগিছে, তেনেকৈ ৰ'দৰ চাইনিংটো আহি আছে যেতিয়া। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। আমাৰ এতিয়াকে ঘৰলৈ নিব লাগে, ঘৰলৈ যাব লাগে। ইয়াত আকৌ বুঢ়া কেঁচুৱাটোৱে গাখীৰ খাই আছে। ঘৰলৈ যাব হোৱা নাই মাইনা? কি হৈছে? কেলে ইমান খং? বৈ ঘৰলৈ বৈ খুচি পেলাব, গম পোৱা নাই। দিব, গম পোৱা নাই। পথাৰৰ পৰা ধান আনি হৈ গ'ল আৰু এতিয়া ওলাই গৈ আছোঁ জিমলৈ। যাওঁ ব'লক এতিয়া। কালি আমি চেচ মাৰিছিলোঁ, আজি বেক মাৰিম চাগে, ইমান ভালকৈ নাজানো। মানে মোৰ লগৰ এটা আগৰ পৰা মানে জিম কৰি আছিলে, সি মানে আমাক গাইড কৰি থাকে আৰু আমি মাৰি থাকোঁ। নতুন কোন আপোনালোকক দেখামগৈ। যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে, তেতিয়া তেহেঁতক দেখিছিলে আৰু নতুনকৈ কোনে জিম কৰিবলৈ গৈছিলোঁ। আৰু আজি ইউটিউবত মোৰ এইটো ফাৰ্ষ্ট ব্লগ হ'ব জিমৰ। তাকে লেটছ গো ব'লক, কেনেকুৱা জমনি হয় কি হয় দেখাই আহিম ব'লক। চবতকৈ বেছি জমনি হয় লেগ ডে দিনাখন এদিন ভিডিঅ' এটা বনাম বাৰু। আৰু আজি এতিয়া বেক হ'ব চাগে, আজি বেক ডে। তাকে ব'লক বেক কেনেকৈ মাৰিম আপোনালোকক দেখামগৈ। বহুত ঠাণ্ডা, কুঁৱলী বহুত হৈ গৈছে। কি হ'ল আজি চব সোনকালে আহিলে যে? অকল মইহে দেই। আমাৰ নিউ প্লেয়াৰ ক'ত গ'ল? নিউ প্লেয়াৰ দেই, বডি চডি পুৰা বনিয়ে আছে। ইয়াৰ যি মিনেহে আহিছে। এইফালে ইকামে ষ্ট্ৰেচিং কৰি আছে, এইফালে দিনৰ ষ্ট্ৰেচিং কৰি আছে, আৰু এইফালে সাজিদ য়োগা নি আজি কি আছে? আজি বেকহে হয় ন? আজি বেক মাৰিম, দেখাম আপোনালোকক। দিনৰ যি চাহে পোলাপ মাৰিলে মানুহ পলাব। এইটো ষ্টাইল। এইপিনে তলত বাৰত ভৰি দি লৈছে। এইটো কি পোলাব? এইটো কি ষ্টাইল মানে? আজি যিহেতু বেগ আছে, প্ৰথমতে এইফালে পোলাপ দুটামান মাৰি ল'ম। এইফালে ইকামে মাৰি আছে পোলাপ, তাৰপিছত মই মাৰিম কেইটা বজায়
ই কামে হাইচ গৈ থাকে দেই আমাৰ গোটেইকেইটা ভিতৰত পুলাপ দে জোৰ দে দে মজা ষ্টেপত উঠি যোৱা কথা দেখ অলপ ফুলুক 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 ই কৈছিলে লাহে লাহে প্ৰেক্টিচ কৰি থাকিলে আহি যাব মানে চিনাপটো আগতে আহি যায় চিনাপটো আগতে এক্সিলেণ্ট মাৰিব পৰা নাছিল আছাম পুলিচত আৰু এই আজি এপইণ্টমেণ্ট ল'ব নগ'লি নি আজি আছাম পুলিচৰ চব লগৰবিলাকে এপইণ্টমেণ্ট লৈ আছে আৰু আমি জিমত আমি এইফালে পুলাপ মাৰি ল'লোঁ আৰু এইফালে এতিয়া চাজিদেতে ডেড লিফ্ট মাৰিবৰ কাৰণে যোগাৰ কৰি আছে কোনে কিমান ৱেইট মাৰে দেখাম আপোনালোকক ডেড লিফ্ট হাইচ টু হাইচ আমি কিমান হাইচ টু হাইচ 95 কেজি মাৰিছিলোঁ তাতকৈ মৰা নাই আৰু বহুত পেইন হৈ যায় বেগত আমাৰ এতিয়া ৱাৰ্ম আপ ষ্টাৰ্ট হৈ গ'ল এইফালে এতিয়া জিত আছে এই পাৰিবি মাৰ ভাই নকওঁ হ'ব নকওঁ মাৰ ভাই নকওঁ ভিডিঅ' নকওঁ আমাৰ ভিডিঅ' নকওঁ মাৰ হিয়া এই ফকন হাতত তই জিম কৰিবলৈ আহিছ নে ফকতীয়া কৰিবলৈ আহিছ তই জিম কৰিবলৈ আহিছ নে ফাল্টু কৰিবলৈ আহিছ আৰু নালাগে তই মাৰিব নালাগে এই ইকামে মাৰিব এতিয়া ইকামৰ পিছত মোবাইল আছে এতিয়া আছে 10 আৰু 12ডাল আছে 15 কেজি মজা আমাৰ যুগল নাই ইজিলি পুল কৰে এইবিলাক ইজিলি পানী আমাৰ হায়েষ্ট ৱেইট এইটোৱে দেই ইয়াতকৈ এতিয়া ৱেইট আমি নামাৰো ইকামে মই আমি 3টা চাজিদেহে ওপৰত যাব ইয়াতকৈ মজা কঁকালটো অকণ বেকা হৈছে একো নাই এইটো ৱেটত যাবই ডেডলিফ্ট মাৰি দিয়া আমাৰ হৈ গ'ল চাজিদৰ লাষ্ট ছেট আছে সেইটো মাৰি লোৱাৰ পিছত বেগৰ মাৰিম এইটো জিতে মাৰি আছে বেগৰ কাৰণে 30 কেজি আপোনাৰ 15 কেজি 75 আমাৰ লগৰ গোটেইটাৰ ভিতৰত হেভি ৱেইট দিয়ে উঠাই থাকে চব এক্সাৰচাইজতে মজা এইটো এক্সাৰচাইজ কৰিছে চাওক বেগৰ এক্সাৰচাইজ এইটো কি কৰিছ চল্ডাৰহে মাৰিছ এটা পম চিধা হৈ যায় না কেমেৰা ওলোৱা মাত্ৰ পম চিধা হৈ যায় মানুহ আমি এতিয়া বাইচেপ মাৰি আছোঁ সেইফালে চাজিত পূৰা ফাটি গৈছে 7 কেজি প্লেট দুটা লগাইছে দাঙিব পোৱাগৈ নাই প্ৰথম 2-3 ভালকৈ যায় তাৰপিছত নাযায় আৰু হাতত জোৰ নাইকিয়া হৈ যায় এনাৰ্জি যি ইয়ে ছাপৰ্ট নোলোৱাকৈ এতিয়ালৈকে মাৰি আছে ইকামো ছাপৰ্ট লাগে মোকো ছাপৰ্ট লাগে আমাৰ দ্বাৰাই নহৈছেগৈ লাষ্ট আমি এতিয়া বাইচেপৰ এইটো এক্সাৰচাইজ কৰি আৰু ঘৰলৈ গৈ থাকিম ইয়াৰ দেৰি হৈছে ঘৰত যাবলৈ মোৰ দেৰি হৈছে বাৰু দেই 8টা বাজিবলৈ হ'ল ঘৰত সদায় আকৌ ইমান দেৰি থাকে জিমত কি কৰ এয়া কৰি থাকোঁ এয়া আমাৰ যে জিম ইমানতে সমাপ্ত বাই তই আকৌ এটা লগ পাম নতুন ভিডিঅ' দি বাই গাইজ দি দে বাই নতুনকৈ মল খুলিছে V2 লখিমপুৰ গাৰ্লছ ৰোডত মানে গাৰ্লছ হাই ছেকেণ্ডেৰীখনৰ ফ্ৰণ্টে আছে আৰু ধুনীয়া কালেকশ্যন আহিছে কাইলৈৰ পৰা অপেনিং হ'ব